আমি মানে ৰাইজৰ দলে এটা লক্ষ্য স্থিৰ কৰি লৈছো যে 2026 চনত আমি অসমক সাম্প্ৰদায়িকতা মুক্ত কৰিম। 2026 চনত আমি বিজেপি আৰু AIDF-ক হৰুৱাই দিম। গোটেই অসমতে বিজেপি আৰু AIDF-ক হৰুৱাই দিম। নামনি অসমত AIDF আছে, বৰাক উপত্যকাত AIDF আছে, তেওঁলোকক আমি হৰুৱাই দিম। উজনি অসম আৰু মধ্য অসমত বিজেপি আছে, আমি তেওঁলোকক হৰুৱাই দিম। সেইকাৰণে আমি উজনি নামনি বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ আৰু ভৈয়াম সকলোতে, উত্তৰ অসম দক্ষিণ অসম পূব অসম পশ্চিম অসম সকলোতে আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছো। আমি বেলেগ একো দেখা নাই। এতিয়া কেৱল ৰাইজৰ দলে 2026 চনটো দেখি আছো, মাজত আমাক একো নালাগে। আনকি পঞ্চায়ত নিৰ্বাচনটো আমি দেখি থকা নাই। আমি দেখি আছো কেনেকৈ 2026 চনত বিজেপি মুক্ত অসমখন কৰিব পাৰি, AIDF মুক্ত অসমখন কৰিব পাৰি, সাম্প্ৰদায়িকতাবাদ মুক্ত কেনেকৈ অসমখন কৰিব পাৰি আৰু ফেচিবাদ মুক্ত কেনেকৈ কৰিব পাৰি। সেইকাৰণে 2026ত যাতে আমি ঐক্যবদ্ধভাৱে বিজেপিক পৰাভূত কৰিব পাৰো, তাৰ কাৰণে অসমৰ সকলো ঠাইলৈকে গৈছো। মোক কোনোবাই কৈছে যে আপুনি সংখ্যালঘু প্ৰধান এলেকালৈ বেছিকৈ আহিছে। সংখ্যালঘু প্ৰধান এলেকাবিলাকত আগতীয়াকৈ মিটিং দি থোৱা আছিলে, গতিকে অলপ বেছিকৈ আহিছো। কেইদিনমানৰ পাছত, দুমাহৰ পাছত বেছিকৈ অকল উজনি অসমত থাকিম। গতিকে উজনি অসমত যেতিয়া বেছিকৈ থাকিম, তেতিয়া আপুনি নামনি অসমলৈ নাযায় নেকি বুলি আকৌ ক'ব। তেতিয়া ক'ব যে আপুনি অকল অসমীয়া ভাষী খিলঞ্জীয়া মানুহৰ কথা কয়। মই চব ঠাইতে থাকিম। মই কৈছো যে বৰাক উপত্যকাতো আছো, ব্ৰহ্মপুত্ৰ উপত্যকাতো আছো, পাহাৰতো আছো, ভৈয়ামতো আছো, একদম উজনি অসমতো আছো, নামনি অসমতো আছো, উত্তৰ অসমতো আছো, কাৰ্বি আংলঙতো আছো। আমি ৰাইজৰ দলে 2026 চনত এনেকুৱা পৰিস্থিতি কৰিব খুজিছো যে ৰাইজৰ দলক বাদ দি যাতে কোনেও 26ত চৰকাৰ কৰিব নোৱাৰে, আৰু 2026ত যাতে আমি বিজেপিক উফৰাই পেলাব পাৰো, AIDF-ক উফৰাই পেলাব পাৰো, আৰু আমি ইউনাইটেড মানুহবিলাকে, ইউনাইটেড পাৰ্টিবিলাকে যাতে আমি চৰকাৰ কৰিব পাৰো, তাৰ কাৰণে দিনে ৰাতিয়ে কাম কৰিছো, 24 ঘণ্টাই কাম কৰিছো। আৰু 2026ত বিজেপি আৰু AIDF-ক আমি উফৰাই পঠিয়াম। এয়া আমাৰ সংকল্প, এয়া আমাৰ শপত, এয়া আমাৰ প্ৰমিজ, ৰাইজৰ প্ৰতি আমাৰ শপত। যিমানখিনি ক'বলগীয়া আছিলে মই কৈ দিলো। এতিয়া যিহেতু আকৌ আমি একলগ হ'ব লাগিব, সেইকেইদিনটো একলগ হোৱাৰ পৰিৱেশ নাছিলে। তেওঁলোক কংগ্ৰেছ দল আমাৰ পৰা আঁতৰি গৈছিলে, আন দলবিলাকৰ পৰা। গতিকে সেই সময়ত যিখিনি সমালোচনা কৰিবলগীয়া আছিলে কৰিলো। এতিয়া আৰু আপোনালোকে মোক গৌৰৱ গগৈৰ বিষয়ে সুধি লাভ নাই। গৌৰৱ গগৈৰ বিষয়ে মই একো নকওঁ। গৌৰৱ গগৈ, ভূপেন বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, এই আটাইবিলাকক লগত লৈ, অখিল গগৈ, লুৰিণ গগৈ, অজিত ভূঞা সকলোবিলাকক লগত লৈ, CPI, CPM, CPIML সকলোবিলাকক লগত লৈ, আঞ্চলিক দল, বামপন্থী দল, ৰাষ্ট্ৰীয়তাবাদী দল, যিমানবিলাক ফেচিবাদ বিৰোধী দল আছে, সাম্প্ৰদায়িকতাবাদ বিৰোধী দল আছে, অসমখনত সকলোৱে একেলগে আগবাঢ়ি যাব বিচৰা দল আছে, সকলো দলকে এতিয়া স্বাগতম জনাইছো। এতিয়া আমি কংগ্ৰেছৰ বিৰুদ্ধে এটাও শব্দ নকওঁ। আপোনালোকে মোক সুধি থাকি লাভ নাই। আৰু কালিৰ পৰা এই ইলেকশ্যন শেষ হৈ যোৱাৰ পাছত এইটো চুকটো কমাই দিলো। এতিয়া আৰু কংগ্ৰেছৰ বিৰুদ্ধে একো কথা ক'বলৈ নাই। এতিয়া একলগ হ'ম। আমি যিকোনো প্ৰকাৰে বিজেপিক 2026 চনত আমি পৰাভূত কৰিম, এইটো আমাৰ সংকল্প। 2026 চনত আপোনালোকে বিজেপি মুক্ত অসম দেখিবলৈ পাব। আপোনাৰ এই প্ৰসংগতে মই কৈছো, ইতিমধ্যে সন্মিলিত ঐক্য মঞ্চৰ পৰা কংগ্ৰেছে ওলাই গৈছিলে, আৰু আপোনালোকৰ মাজতে হাত মেলা বুলি কিছু ভুৱা ওলাইছিলে, আৰু বিশেষকৈ হাত মেলাৰ বাবে আপোনাৰ নিজৰ দল শক্তিশালী কৰাৰ কাৰণে আপুনি উঠি পৰি লাগিছে বুলি কিছুমানে কৈ আছে। মানে কংগ্ৰেছ দলে, আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ ঐক্য মঞ্চৰ পৰা ওলাই গৈ 5টা সমষ্টিতে অকলে 5টা কেণ্ডিডেট দি দিছিলে। কিন্তু 5টা কেণ্ডিডেট দি দিয়াৰ পাছত কি হ'ল সকলোৱে জানিলে, 5-0 হ'ল, 0 পালে কংগ্ৰেছে। গতিকে এতিয়া কংগ্ৰেছে যদি এতিয়া এনেকে থাকে 26ত, যোৱাবাৰ 26খন আসন পাইছিলে ন, 101টা চিট খেলি লৈ 26খন আসন পাইছিলে। 26খন আসন পাই তাৰে 7টা আকৌ বিজেপিলৈ গুচি গৈছিলে। এইবাৰতো 26খন নহয়, 6খন আসনো নাপাব যদি সেই ঐক্যবদ্ধ নহয়। সেইকাৰণে কংগ্ৰেছ দলক আমি আহ্বান জনাইছো, আমি সকলোৱে একলগ হলে কিন্তু চৰকাৰ কৰিব পাৰিম, আৰু ভাগ ভাগ হলে কিন্তু কোনেও কাৰো চৰকাৰ নহব, তেতিয়া বিজেপিৰ চৰকাৰ হ'ব। আমি সদায় দেখিছো যে ভাৰতবৰ্ষত যেতিয়া বিৰোধী শক্তিবিলাক ঐক্যবদ্ধ হৈছে, বিজেপি সদায় হাৰিছে। আৰু যেতিয়া বিজেপি ঐক্যবদ্ধ হৈছে কিন্তু বিৰোধী শক্তিবিলাক থাক থাক মেলিছে, বেলেগ বেলেগকে ইলেকশ্যন খেলিছে, তেতিয়া সদায় বিজেপি জিকিছে।
সেইকাৰণে এইটো শিক্ষা হ'ল যে সদায় চৰকাৰী পক্ষৰ দলবিলাকক যদি হৰুৱাব লাগে তেতিয়াহ'লে বিৰোধী পক্ষবিলাক ঐক্যবদ্ধ হ'ব লাগিব। কিন্তু ঐক্যবদ্ধ হোৱাৰ বাদত হেঙাৰটো আছিলে যে কংগ্ৰেছ দলে গোটেইখিনি অকলে খাম বুলি ভাবে, অকলে ইলেকশ্যন খেলিম বুলি ভাবে, অকলে নিৰ্বাচন খেলিম বুলি ভাবে, কাকো আৰু চান্স দিব নোখোজে। সেইকাৰণে 2024 উপনিৰ্বাচনটোত আমাৰ ঐক্যবদ্ধ আমি হ'ব নোৱাৰিলো। এতিয়া কংগ্ৰেছে নিশ্চয় এবাৰ শিক্ষা পাইছে, কংগ্ৰেছে নিশ্চয় এবাৰ বুজি পাইছে যে কেতিয়াও ঐক্যবদ্ধ নোহোৱাকৈ আমি ইলেকশ্যনত জিকাটো সম্ভৱপৰ নহ'ব, বিজেপিক পৰাভূত কৰাটো সম্ভৱপৰ নহ'ব, সাম্প্ৰদায়িকতাবাদক আৰু ফেচিবাদক বিদায় দিয়াটো সম্ভৱপৰ নহ'ব যদিহে 2026 যদি বিৰোধী দলবিলাক ঐক্যবদ্ধ নহয়। সদায় চৰকাৰী পক্ষৰ বিৰুদ্ধে বিৰোধী দলবিলাক ঐক্যবদ্ধ হ'বই লাগিব। য'ত ঐক্যবদ্ধ হৈছে তাত বিৰোধী পক্ষ জিকিছে, য'ত ঐক্যবদ্ধ হৈছো বিজেপি হাৰিছে, আৰু য'ত ঐক্যবদ্ধ নহয় বিজেপিক আমি চান্স দি দিছো তাত বিজেপি জিকিছে। গতিকে 2026 চনত আমি জিকিম নে, আমি চৰকাৰ কৰিম নে, বিৰোধী পক্ষই চৰকাৰ কৰিম নে, বিজেপিয়ে চৰকাৰ কৰিব, এই সিদ্ধান্ত কংগ্ৰেছে ল'ব। কংগ্ৰেছে যদি অকলে খেলিবলৈ যায় তেতিয়াহ'লে কংগ্ৰেছে বিজেপিক আচলতে ৱাক অভাৰ দি দিয়া হ'ব। আৰু আমিতো কংগ্ৰেছৰ লগত একলগ হ'ম বুলি আগৰ পৰাই কৈ আছো। আমাৰ পিনৰ পৰাতো আপোনালোকে গণ্ডগোল কিবা পাইছে জানো? আমিতো ক্লিয়াৰলি কৈ আছো যে আমি ঐক্যবদ্ধ হৈ ইলেকশ্যন খেলিম। কংগ্ৰেছেহে ফিতাই দাং মাৰি অকলে গুচি গৈছিলে, শিক্ষা পালে 5-0 হৈ গ'ল, হয় নে নহয়? গতিকে নিশ্চয় এইবাৰ কংগ্ৰেছ আকৌ আহিব। আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে অসমৰ পৰা সাম্প্ৰদায়িক ফেচিবাদী দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF এই দুইটা দলকে ব্ৰহ্মপুত্ৰ দলিয়াই দিম। কংগ্ৰেছৰ বাহিৰেতো আমি 100% ঐক্যবদ্ধ। বিৰোধী দল যিমান আছো 16টা দল 100% ঐক্যবদ্ধ, 100% ঐক্যবদ্ধ। অহা 7 তাৰিখে আমাৰ মিটিঙে আছে, তাৰ কাৰণে আকৌ এটা কংগ্ৰেছৰ ওপৰতে গোটেইটো সিদ্ধান্ত আছে। বাকীবিলাকতো আমি 100% ঐক্যবদ্ধ। যে বিজেপিৰ এজেণ্ট বুলি কওক, বিজেপিৰ বি টিম বুলি কওক, এটা মুদ্ৰাৰ ইপিঠি বুলি কওক, যে বিজেপিৰ বি টিমটো এটা মুদ্ৰাৰ ইপিঠিটোৰ নামটো হ'ল AIDF। যদি মুছলমান সাম্প্ৰদায়িক দল এটা থাকে তেতিয়াহ'লে বিজেপি হিন্দু সাম্প্ৰদায়িক দলটো থাকিব, আৰু বিজেপি হিন্দু সাম্প্ৰদায়িক দলটো যদি থাকে তেতিয়াহ'লে মুছলমান সাম্প্ৰদায়িক দলটো অসমত থাকিব। মানে হিন্দু সাম্প্ৰদায়িকতা কৰিলে মুছলমান সাম্প্ৰদায়িকতা থাকিব, মুছলমান সাম্প্ৰদায়িকতা কৰিলে হিন্দু সাম্প্ৰদায়িকতা থাকিব। সেইকাৰণে সকলোৱে জানে যে AIDFৰ বেলুনটো পাম দিয়ে কোনে? সকলোৱে জানে যে AIDFৰ বেলুনটোত পাম দিয়ে বিজেপিয়ে। AIDFৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বেলুনটোত পাম দি, বদৰুদ্দিন আজমল ডাঙৰীয়াৰ পেটটো এনেই ডাঙৰ নেকি? সেইটো হিমন্ত বিশ্ব শৰ্মাই পাম দি থাকে, বেলেগ কথা নাই। কথাটো বুজিছে না? এতিয়া আমি কি কৰিব খুজিছো যে বিজেপিয়ে যিডাল পাইপেৰে পাম দিছে সেই পাইপডাল আমি কাটি দিছো। আমি কোনো পধ্যে বিজেপিক AIDFক পাম দিবলৈ দিয়া নাই, আৰু AIDFৰ মাথাটো গৰম কৰি দিছো। AIDFক বিজেপিৰ এজেণ্ট কৰি এনেকুৱাকে মাথাটো গৰম কৰি দিছো, বদৰুদ্দিন আজমলো এতিয়া বিজেপিৰ ওচৰলৈ যাবলৈ ভয় কৰে। গতিকে এইবাৰ আমি অসাম্প্ৰদায়িক দলবিলাক ঐক্যবদ্ধ হৈছো। অসাম্প্ৰদায়িক দলবিলাক ঐক্যবদ্ধ হোৱাৰ কাৰণে বিজেপিৰ সাংঘাতিক ভয় হৈছে, উজনিতো ভয় হৈছে, খিলঞ্জীয়াৰ মাজতো ভয় হৈছে, আৰু আন সকলো সংখ্যালঘু মানুহৰ মাজতো ভয় হৈছে। সেইকাৰণে কি কৰিছে, AIDFক লগাই দিছে যে তহঁতে পুৰা ৰাইজৰ দলৰ বিৰুদ্ধে তেতিয়াহে কাম হ'ব। সেইকাৰণে এই মুহূৰ্তত মই আপোনালোকক এটাই কথা কলো যে AIDF দলটো হ'ল বিজেপিৰ বি টিম। আৰু আপোনালোকে বিধানসভাত চাবচোন, মইতো সদায় কৈ থাকো, বিধানসভাত AIDFে সেই কথাটো উত্থাপন কৰে যি কথাটো উত্থাপন কৰিলে বিজেপিয়ে মুছলমানে দেশখন খালে বুলি প্ৰস্তুত কৰিব পাৰে। লগে লগে হিন্দু মানুহবিলাকক ঐক্যবদ্ধ কৰিব পাৰে। ইলেকশ্যনৰ আগত সদায় AIDFে কয় বোলে লুঙিৰ আৰু টুপিৰ চৰকাৰ হ'ব, এই বুলি কৈ দিয়ে নে নাই? অথচ AIDFেটো কেতিয়াও লুঙিৰ টুপিৰ চৰকাৰ অসমত বনাব নোৱাৰে, পাৰিব নেকি কওক? অকল মুছলমানসকল ঐক্যবদ্ধ হয়তো কেতিয়াও অসমত চৰকাৰ কৰিব নোৱাৰে অকলে। কিন্তু AIDFে সেইটো কথা কৈ দিয়ে, কেলে কৈ দিয়ে? যে লুঙিৰ টুপিৰ চৰকাৰ হ'ব। তেতিয়া কি হয়, হিন্দু ভোটবিলাক ঐক্যবদ্ধ কৰিব পাৰে বিজেপি। সেইকাৰণে মই ভাবো যে এওঁলোকৰ এই গোটেই ভিতৰৰ যিটো জুলুঙা, সেই জুলুঙাটো আমি ফুটাই দিলো, বেলুনটো ফুটাই দিলো। গতিকে AIDFে এতিয়া একদম মৰি গৈছেতো, দলটো মৰি যাওঁ হৈছে। পানীৰ পৰা মাছ এটা উঠাই নিলে কেনেকুৱা হয়, একদম দপ কৰে নে নকৰে? তেনেকে AIDF এতিয়া দপদপাই আছে। সেইকাৰণে ৰাইজৰ দলক গালি পাৰিছে, আৰু কংগ্ৰেছে অকণ ভয় খাইছে, কাৰণ আমি সকলো ঠাইতে সোমাই গৈছো না। আমি খিলঞ্জীয়া অঞ্চলতো সোমাই গৈছো, আমি সংখ্যালঘু ৰাইজৰ অঞ্চলতো সোমাই গৈছো। গতিকে কংগ্ৰেছে অলপ ভয় খাইছে, কিন্তু এটা কথা খাটাং, কংগ্ৰেছৰ লগত আমি একলগ হ'ম, AIDFক আমি আঁতৰাই দিম, আৰু বিজেপি আৰু AIDFক অসমৰ ৰাজনীতিৰ পৰা আমি খেদি দিম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ